Hey guys, welcome back to my channel. I think episode আপোনাক আকবাৰ স্বাগতম জনালো আৰু অকমান মাতটো বেয়া হৈ আছে বিকজ সৰ্দি টাইপ হৈ আছে সো এটো ইগনোৰ কৰিব আৰু আজি যেহেতু লক্ষ্মী পূজা সো ৰাতিপুৱা এটা ব্লগ আৰম্ভ কৰিছো গোটেই দিনটো কেনেকৈ আমি মানে নিয়মখিনি কৰো আৰু হেতুকে বল আপোনালোকক দেখাও আৰু অবভিয়াসলি আপোনালোকেও পাতিব সো সকলোৰে আজিৰ দিনটো যেন ভালে কুশলে পাৰ হয় তাকে আশা কৰিছো এটা আৰম্ভ কৰিছো অলপ কিবা কিবি কাম আছে হেখিনিও কৰিব লাগিব বাট তাৰ আগতে ভাবিলো যে ব্লগটো আৰম্ভ কৰি দিও নহলে মানে থাকি যায় আৰু সো এটা ধুনিয়াকৈ দেখাই যাম দিনটো আপোনালোকৰ লগত স্পেন্ড কৰিম সো লগত থাকিব একদম আৰম্ভণি পাই একেলগে ব্লগটো চাই যাব সো এটা আমি দিনটো লাগবহো বলক সো বৰ্তমান এখন বিছনা অকমান ঠিক কৰিলো এখন দেখিছেই বৰ্তমান এখন বিছনা গিটালকে কাপোৰ পিন্ধোৱা হোৱা নাই এটো কৰিব লাগিব আৰু বাকি ড্ৰয়িং ৰুমৰ ফেন চলি আছে দেই এইবোৰ অকন পাৰিছো বাকি এখোপা দেখিছে জংগপংগ হৈ আছে সো এই ৰুমটো ঠিক কৰিব লাগিব এখিনি কাম এটা বৰ্তমান মই কৰিলো তাৰ আগতে ভাবিলো বতৰটো দেখাই দিও ৰ'দ ইতিয়ালৈকে নাই পিছলে টেকটেকিয়াকে ৰ'দ ওলাই যদিও নাজানো কালিৰ পৰা অকমান ঠাণ্ডা টাইপ পৰিছে এটা কি হয় নাজানো আৰু তাৰ পিছত এইফালে আমাৰ আইতাই ধুই আছে কলপাত যেহেতু আজি প্ৰসাদ দেন আগবঢ়োৱা হ'ব নিয়ম হ'ব সো হেফালে আইতাই কোৱা পাৰতে কলপাত ধুই আছে আৰু এয়া হৈছে বতৰ অকমান খানাৰ যা যোগাৰো চলিছে হেখিনি মই আপোনালোকক দেখাম প্ৰথমে ৰুম গিটা ঠিক কৰি লও সো এইফালে এই ৰুমটো এটা ঠিক কৰিলো এইখিনি হৈ গল আৰু এখন বিছনাও পাৰি দিলো বাকি এখন বিছনা পাৰিব আছিল এখন বিছনাও পাৰি দিলো আৰু এই ৰুমটোটো আগতেই ঠিক কৰিছো সো এটা ৰুম গিটাৰ কাম হৈ গল ফাইনালি এতিয়া পাকঘৰত কি হৈ আছে হে আপোনালোকক দেখাও বলক এফালে মায়ে ভাপ পিঠা বনাব লৈছে মা চাই দিয়া এইবোৰ লৈ লৈছে গোটেই যোগাৰ বেটাৰটো বনাই আছে এতিয়া বাকি লাকে কৰিব এফালে খুৰিও কিবা বনাই আছে বা বনালে নেকি দেখাও বলক এফালে খুৰি চাই দিয়া এবাৰ এয়া দুপৰীয়া খুৰাহঁতৰ কাৰণে অকণমান স্কচ আলু ভাজিছো খাবলে আৰু এফালে বৰপিঠা দুপৰীয়া খাবলৈ চাহৰ লগত মাৰি থৈছোঁ পায়সৰ চাউল পায়স আজি মিঠেমে পায়স আৰু কিবা এটা থৈ দিছে ন ফ্ৰিজত এয়া পেৰা পেৰাও বনাইছে বাও ধুনীয়া লাগিছে চুৰমা লাড্ডু এইটো নেক্সট টাইম বনাইছে নেকি খুৰীয়ে ন লাড্ডুটো আৰু এটা ফ্ৰিজত চুজি বৰফি এইটো মানে এতিয়া সেট হ'বলৈ থৈ দিছে আইচত এনেকৈ কাটি কাটি তেতিয়া মানে এটা পিচ ওলাই যাব আৰু ধুনীয়াকৈ সেইকাৰণে তাত থৈ দিছে এইখিনি যোগাৰ আজিৰ এইখিনি এতিয়া বৰ্তমানলৈ তো এতিয়া মায়ে এইখিনি অকণমান ঠিক কৰিছে ইয়াতে যিহেতু আমাৰ অকণমান প্ৰে কৰ্নাৰ টাইপ আৰু সো ধুনীয়াকৈ মুচি মেলি এতিয়া ইয়াতে আকৌ ধুনীয়াকৈ থৈ দিব যেহেতু চাকি জ্বলোৱা হ'বই আকৌ মানে ৰাতিপুৱা জ্বলোৱা হ'ল এতিয়া আকৌ সন্ধিয়াকৈ যেহেতু পূজাৰ কাৰণেও বাকীখিনিও বাহিৰতো চাকি জ্বলোৱা মেলা হ'ব আৰু ভিতৰতো আমি যিহেতু জ্বলাওঁ মানে ৰুমে ৰুমে সো সেইটো কাৰণে এতিয়া এইখিনি অকণমান ঠিক কৰি দিছে এইফালে মায়ে ভাপ পিঠা বনাইছিলে সো ইয়াতে এনেকৈ ইয়াত 3টা লেয়াৰ আৰু বাকীখিনি বাটিত দি দিছে এতিয়ালৈকে ডিমোল কৰা নাই বিকজ গৰম হৈ আছে মানে সো ঠাণ্ডা হোৱাৰ পিছতহে কৰিব পাৰিব নহ'লে এতিয়া ভাঙি যাব ওলাব ল'লে সো এনেকৈ থৈ দিছে অকণমান ঠাণ্ডা হৈ লওক তাৰপিছত মানে নিজে নিজে ধুনীয়াকৈ ওলাই যাব আৰু বাকী এতিয়া অকণমান ৰ'দ ওলাইছে মানে ইমানটো নহয় অকণমান ওলাইছে এয়া দেখিছে কাপোৰ মেলা আছে বাৰু ইগনোৰ কৰিব সো অকণমান ৰ'দ ওলাইছে আৰু মা মোৰ যে মাতডালৰ লগত কেনেকৈ যে ব্লগ বনাম আজি দেই তথাপিও বনাইছোঁ উপায় নাই নহয় পটককৈ কাহটোৱে ধৰিলে মানে কিয় বুজিয়ে পোৱা নাই ঠাণ্ডাটো অহাই নাই তেনেকৈ জানো বৰ অশান্তি এনেকুৱা হ'লে খালি ভাল লাগিছে ৱেডাৰটো আজি এইফালে বহুত বাটাৰফ্লাই জুৰি থাকে অলপ অলপ দেখিছে চাগে বহুত ভাল লাগে সেইখিনি জেগাত
এইফালে মায়ে তলৰ ড্ৰয়াৰটো অকণমান ঠিক কৰি দিছে মানে আমি পূৰা এইটো পূৰা এটা ষ্ট'ৰেজ মানে মায়ে আইডিয়া কৰি বনাই লৈছিলে বিকজ মানে লাইক বস্তু লাগি থাকে ন মানে প্ৰে কৰাৰ জেগাত লাইক এয়া যেনেকৈ ধূপ চুপ থাকে বাকী বহুত আৰু চাকি তাকি বহুত কিবা কিবি থাকে হলিতা মেষ্টিক্স এণ্ড অল চ' ইয়াত থ'লেতো সেইবোৰ অকণমান হেপিজাৰ্ট টাইপ লাগিব চ' এইটো সেইকাৰণে তেনেকৈ বনাই লোৱা হৈছিলে যাতে মানে গোটেইখিনি বস্তু ইয়াতে আহি যায় তেতিয়া মানে কি আৰু লিংখা লিংখি হৈ নাথাকে বস্তুবোৰ চ' সেইকাৰণে এতিয়া সেইটো অলপমান ঠিক কৰি দিছে বিকজ মানে আমাৰ ডেইলি ইউজত এনেকৈ পটক পটক ভৰাই দিয়া হয় ন তো অকণমান খেলি মেলি হৈ যায় চ' অকণমান ঠিক কৰি দিছে যাতে আৰু অকণ বস্তু সোমাব আৰু এতিয়া তাৰপিছত এইখিনি এনেকৈ ওপৰত থৈ দিব আৰু এইখনৰ ওপৰত যিহেতু দেখিছে এইখন আমাৰ এখন গ্লাছ এখন আছে মানে এইটোৰ চাইজতে আমি এইখন বেলেগকৈ বনাই লৈছিলোঁ গ্লাছখন বিকজ মানে তেতিয়া ধুনীয়া লাগে মানে চাকি তাকি জ্বলালেও বা বস্তুখিনি মানে এই গোটেইখিনি মূৰ্তি ধুনীয়াকৈ এনেকৈ থৈ দিলে এটা মানে ধুনীয়া ৰিফ্লেকশ্যন এটা পৰি থাকে চাকি জ্বলালেও ধূপ জ্বলালেও ৰিফ্লেকশ্যন এটা মানে একদম ধুনীয়া অৰাটো মানে বহুত বিউটিফুল হৈ যায় চ' সেইটো কাৰণে ইয়াতে এখন গ্লাছ দিলোঁ মানে বিকজ কিছুমান বস্তু এতিয়া দেখিবলৈ ধুনীয়া হ'লেও মনটো ভাল লাগে ন চ' সেইটো কাৰণে বাকী এইখিনি সেয়া পূজা চূজা কৰাৰ বা এই মানে প্ৰে কৰাৰে বস্তুৰ ষ্ট'ৰেজ আৰু বহুত কিবা কিবি আছে ভিতৰলৈ সেয়া শৰাই চৰাইও আছে চ' তেনেকৈ ফাইনেলি এয়া মায়ে ঠিক কৰিলে এবাৰ ভাবিলে আপোনালোকক দেখাই দিওঁ আৰু এই কৃষ্ণৰ ফটোখন দেখিছেনে চ' এই ফটোখন মানে লাইক গম পাইছে নহয় খুব কিউট চ' দুখন পিকচাৰ আছে এই ফটোখনত চ' এয়া এনেকৈ আৰু এই পেপাৰখন দেখিছে চাগে আপোনালোকে পেপাৰখন মানে ইয়াতে ধূপ জ্বলোৱা হয় যে চ' ধূপৰ যিখিনি এছেছ সেইখিনি মানে যাতে পেপাৰখনতে পৰক তেতিয়া পেপাৰখনে উঠাই নি পেলাই মানে পেলাই দিবগৈ পাৰি বিকজ যাতে চাকিও জ্বলি থাকে চ' বাৰে প্ৰতি এই গোটেইখিনি উঠাই নিয়াটোতো সম্ভৱ নহয় আৰু বাৰে প্ৰতি যাতে এইটো খুলি থাকিব লগা নহয় চ' ইয়াতে এনেকৈ ধূপ তেল আৰু মেষ্টিক এটা থৈ দিয়া হয় আৰু এই চাকিটো দেখিছে চাগে আপোনালোকে কৰ্ণাৰত এইটো মানে নতুন চাকি নহয় বাৰু এইটো মানে থোৱা হৈছে সেই আমি যেনেকৈ ধূপ চুপ জ্বলাবলৈ মেষ্টিকটো জ্বলাওঁ মেষ্টিকৰ বাকীখিনি য'তে ত'তে কেতিয়াবা পেলাই দিয়া হয় ন বাট ডেট ইজ নট ছেফ বিকজ এট দি এণ্ড ডেটছ ফায়াৰ তো সেইটো কাৰণে সেই মানে যিখিনি বাকী থাকি যায় সেইখিনি আমি সেই তাতেই মানে থৈ দিওঁ আৰু বাকী কেতিয়াবা ধূপ চুপৰ যিটো কাঠি সেইটোতো চাকিত ইউজ কৰা হয় বাকী যদি থাকে বেছিকৈ ধূপ জ্বলোৱা হ'ল চ' সেইখিনিও কাঠিখিনিও তাতে থৈ দিয়া হয় তেতিয়া মানে কি একো লেতেৰা নহয় মানে আৰু পিছত যদি ফুল হৈ যায় তেতিয়া তেনেকৈ পেলাই দিবগৈ পাৰি আকৌ আনি চাকিটো থৈ দিওঁ যাতে বাকী আকৌখিনি তাতে থ'ব পাৰোঁ চ' সেইটো কাৰণে আৰু তাতে থোৱা হৈছে চ' তেনেকৈ আৰু অকণমান ধুনীয়াকৈ সজাই মেলি লওঁ আৰু আমাৰ যিহেতু গোঁসাই ঘৰ আছেই এইটো অকণ ৰুমৰ ভিতৰতে প্ৰে কৰ্ণাৰ টাইপ আমি বনাই লৈছোঁ আৰু ভাল লাগে আৰু মনটো চ' সেয়াই ভাবিলোঁ এবাৰ আপোনালোকক দেখাই দিওঁ চবৰে ঘৰত থাকে আমাৰ ঘৰত যেনিবা এনেকৈ আছে চ' সেইটোৱে আৰু এইফালে মায়ে এয়া ডিমল্ড কৰিলে এনেকৈ ধুনীয়াকৈ দেখাই দিছোঁ এইকেইটা মানে অকণমান ডাঙৰ ডাঙৰ হৈছে যিহেতু বাতিত দিছিলে আৰু মাজতে এনেকৈ খিচমিচ এটা দি দিছে খাই মানে খুব ভাল পাওঁ আমি চবেই চ' মায়ে মানে এইটো বনায় আৰু কিবা স্পেচিয়েল হ'লে এইফালে এয়া দুপৰীয়াৰ চাহ যিহেতু আমি চাহ খাওঁৱেই ভণ্টিয়ে খাই লাল চাহ এইফালে খুৰীয়ে যিহেতু বৰপিঠা বনাইছিলে মায়ে এয়া ভাপ পিঠা আৰু বাকী এনেকৈ বিস্কিট আৰু খুৰমা মই ভাল পাওঁ দেই চ' এতিয়া আমি খাই লওঁ একেলগে তাৰপিছত বাকীখিনি নিয়মটো সন্ধিয়াকৈ হ'ব আৰু ইভিনিং গাইজ চ' এতিয়া বাজিছে 5টা অলৰেডি আন্ধাৰ হৈছে আৰু আজিকালিতো সোনকালে হয় যিহেতু উইণ্টাৰ আহিব লৈছে এতিয়া মই ফ্ৰেছ হৈ আহিলোঁ ভাবিলোঁ আপোনালোকক এবাৰ লগ পাই লওঁ আৰু এতিয়া আমাৰ ৰংগোলী বনাই আছে ভণ্টিয়ে আমাৰ যিহেতু মানে বাৰাণ্ডাখন দীঘল আৰু দুটা এণ্ট্ৰেঞ্চ আছে চ' দুটা ৰংগোলী বনোৱা হয় বিকজ দুগজ চাকি মানে মেইন চাকি দুগজ দিয়া হয় আৰু যিহেতু দীঘল আৰু বাৰাণ্ডাখন চ' এতিয়া সেইটো বনাই আছে মই এতিয়া ভাবিলোঁ আপোনালোকক এবাৰ লগ পাই লওঁ তাৰপিছত গৈ দেখামগৈ ময়ো বনাওঁ কিন্তু আজি যেনিবা ভণ্টিয়ে বনাইছে কোন আহিছে ৰ'ব দেই কল এটা আহি গৈছিল গাইজ চ' এতিয়া তাহাঁতি বাহিৰত বনাই আছে আৰু আমাৰ টিকলিও আছে লগতে চ' ভাবিছোঁ ৰ'ব দেখাই দিওঁ আন্ধাৰ হ'লেই অলৰেডি এফালে বনালি নে কি অঁ অলৰেডি তাহাঁতৰ এফালে বনোৱা হৈয়ে গ'ল দেখাই দিছোঁ ৰ'ব অঁ হাউ কিউট ৰ'ব বেক কেমেৰা কৰি দেখাই আছোঁ চ' এয়া খুব ধুনীয়াকৈ বনাইছে আমাৰ ভণ্টি আৰু টিকলি মিলি আৰু ইয়াতে এতিয়া মানে মেইন চাকি গছ দিয়া হয় আৰু এফালে বনালে আৰু এফালে এতিয়া দুইজনীয়ে বনাই আছে লাইটটো জ্বলাই লৈছোঁ মানে আন্ধাৰ হৈছে যে অপজিট ছাইডত কৰিবি দেই এয়া এইবাৰ মানে এনেকৈ হেৰি খুৰাই মানে এনেকৈ বটল লৈ আহিছে সেইটো দি বনাবলৈ অকণমান সুবিধা হয় আৰু
সো সেইটো কাৰণে এতিয়া আমাৰ দুইগৰাকীয়ে এবাৰ কামত লগাই দিছোঁ মই দুইগৰাকীয়ে বনাই আছে ধুনীয়াকৈ এফালে আমাৰ খুৰাই কিবা আনিছে খুৰাৰ নতুন জোতা আহিছে জোতা অনলাইন দিছে খুৰাই ব্ৰাউন কালাৰ অঁ ধুনীয়া লাগিছে চাওঁ দে এইযোৰ মানে ব্লগিঙৰ মাজতে দেখাই যে আপোনালোকক দেখাই দিলোঁ আৰু লগতে বৰ ধুনীয়া লাগিছে দেই যিহেতু খুৰাক লাগিয়ে থাকে স্কুলৰ কাৰণে ধুনীয়া লাগিছে মজা চ' এইফালে এয়া একদম কিউট ৰংগলী বনালে মানে এতিয়া কমপ্লিট হৈ গ'ল চ' ইয়াতে এতিয়া মেইন চাকি গছ এনেকৈ মাজতে দিব চ' ৰংগলী কা কাৰ্যক্ৰম খতম চ' এইফালে ৰংগলী হৈ গ'ল আৰু এইফালে এইখিনি যোগাৰ কৰি থৈ দিছে চাকি এইফালে ধূপ চুপ তাৰপিছত ধূনা এয়া আমৰ দালি ঘটি ধান চবখিনি ইয়াতে ৰেডি কৰি থৈ দিছে আৰু ইয়াতে এতিয়া ভণ্টিয়ে লগাই আছে নিউ লক্ষ্মী যিযোৰ ভৰি এইযোৰ চাওঁ দেখাই দে এইযোৰ নিউকৈ লগাম আগৰযোৰ মানে এৰুৱাইছে আৰু এইফালে এয়া আৰু ইটো ৰংগলী ধুনীয়াকৈ হৈ গ'ল চ' এইফালে মায়ে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি লৈছে মায়ে এইফালে চাই দিয়া আমাৰ ঘৰৰ লখিমীগৰাকী এতিয়া মায়ে ইয়াতে চাকি গছ জ্বলাই লওঁ আৰু তাৰপিছত বাহিৰত নিয়মখিনি কৰিম মানে বাহিৰত চাকি জ্বলাম আৰু তাৰপিছত কৃষ্ণ এইফালে খুৰীয়ে চাকি ঠিক কৰিছে সেইটো গছে মেইন ধুনীয়াকৈ নতুন একদম নতুন আনিছে বাকী খুৰীয়েও ধুনীয়াকৈ ওলাই মেলি লৈছে এইফালে মাও আহিছে ভণ্টিও আহিছে এয়া আমাৰ দস্যুৰাণী টিকুলা তাই মাকক সহায় কৰি দিছে চ' এতিয়া চাকি দিম আৰু ত' এইফালে এয়া এগছ চাকি আমাৰ ৰুমত মানে ড্ৰয়িং ৰুমত দিছোঁ আৰু ড্ৰয়িং ৰুমত এগছ চাকি দি দিছোঁ আৰু এইফালে এয়া ভণ্টিয়ে লগালে নতুন লক্ষ্মী ভৰিযোৰ তাৰপিছত এয়া যা যোগাৰ হৈ আছে আৰু এইফালে পখিলাটো আজি আমাৰ লগতে বহিছে আৰু উৰি যোৱা নাই এইফালে আমাৰ আইতা এয়া মায়ে নাই ঠিক কৰিছে চাকি এয়া শৰাইখন পাণ তামোল অৰিহণা আৰু ধান এতিয়া এনেকৈ ঢাকি থ'ব এইফালে এতিয়া চাকি জ্বলাব আৰু মেইন গছ কৃষ্ণ এইফালে খুৰীয়েও মেইন চাকি গছ জ্বলাইছে এয়া ধুনীয়াকৈ চাকি জ্বলি আছে দুইফালে চাকি জ্বলি আছে এয়া ভণ্টিয়ে চাকি এগছ আনিছে আমাৰ পাকঘৰত এগছ দিম এগছ চাকি আমাৰ পাকঘৰত এগছ চাকি ককাৰ ফটোখনৰ আগত দি দিছোঁ খুৰীহঁতৰ ফালে পাকঘৰত এগছ আৰু এইফালে এগছ দিয়া আছে মানে আইতাৰ এইটো মেচিনটো চ' এইফালে এগছ দি থৈছোঁ তাৰ লগতে এয়া গোঁসাই ঘৰত দুগছ চাকি আৰু বাকী সেইখিনি প্ৰসাদ মানে ঠিক কৰি থৈ দিছে আৰু আইতাৰ ৰুমত এগছ আৰু এইফালে খুৰীহঁতৰ ৰুমত এয়া ভগৱানৰ ওচৰত এগছ খুৰা ওপৰত উঠি পেলাই গেটত দিছে চাকি দুগছ চ' আমাৰ গেটত এনেকৈ পিলাৰকেইটাত এগছ দিয়া হয় এইফালে এগছ নেদেখিব বাৰু সেই অকণমানকৈ দেখিব চ' এইফালে আৰু সেয়া তলত সেয়া তুলসীৰ ওচৰত আৰু এইফালে বেলগছৰ তলত এগছ দিছে আৰু বাকী তেনেকৈ গ্ৰিলত এগছ দি দিছোঁ আমাৰ এনেকৈ ওপৰলৈ যোৱাৰ মানে ষ্টেপত এগছ দি দিছোঁ আৰু সেইফালে খুৰাই ঘূৰাই আছে ধূনা চবফালে
ধূনা দি আছে ধূনা থৈ দিছোঁ আৰু একদম ডাইৰেক্ট আমাৰ ৰুমৰ ভিতৰলৈ গৈ আছে চ' এতিয়া আমি মেইন চাকিটো গছত চবেই এবাৰ এবাৰ সেৱা ল'ম আৰু এতিয়া আমাৰ সন্ধিয়াৰ চাহ যিহেতু চাকি জ্বলোৱা হ'ল সেৱা কৰিলোঁ মানে বাহিৰতো আৰু হেৰি কি কয় গোঁসাই ঘৰতো চ' এইখিনি হোম মেডে একো কিনা নহয় দেখাইছিলোঁ আপোনালোকক এইটো এতিয়া সেই যিটো চুজি বৰফি আছিলে সেইটো এতিয়া এনেকৈ কাটি দিছোঁ ঠাণ্ডাত থৈ দিয়া আছিল যিহেতু এতিয়া ধুনীয়াকৈ ওলাই গৈছে শ্বেপত আৰু লাল চাহে খাম চবেই এতিয়া আৰু এইফালে বৰপিঠা আৰু মায়ে যিটো বনাইছিলে ভাপ পিঠা এইফালে পেৰা এইটো চুজি বৰফি আমি দিছোঁ আৰু নাম আৰু এইটো চুৰমা লাড্ডু চ' এয়া আজি আমাৰ স্পেচিয়েল ইভিনিং চাই চবে খাই আছে এইফালে মা ঘূৰি আহিছে আমাৰ টিকলি মিকলি লক্ষীয়ে লৈ আহিছে প্ৰসাদ ধুনীয়াকৈ লৈ আহিছে আৰু দেই সদায় লৈ আহিছে বেছি আমি শুনি আছোঁ একদম গাই আছে আমাৰ ছোৱালীয়ে এনেই ধৰিছোঁ বিজি দেখিছ নাই মোবাইল কি গা ভাল লগা নাই তই দে মোবাইলটো কেলৈ চাই আছ তই গা ভাল লগা নাই ভগৱানৰ কথা শুনি আছোঁ আৰু আমাৰ প্ৰসাদ ভাঙিলে এয়া পায়স এইফালে চিৰা নাৰিকল মেইন প্ৰসাদ লক্ষ্মী পূজাৰ বহুতৰে ফেভৰেট ইমান ধুনীয়াকৈ জোনটো ওলাইছে আজি আৰু ওচৰতে সেয়া দেখিছেনে ৰেড কালাৰ ৰেড নে অৰেঞ্জ এনেকুৱা খুব বেলেগ তাৰমানে খুব ধুনীয়া লাগিছে ৱাও অন্তিম পৰ্যায় ভাত খোৱাটো আছে আজি চব বাহিৰত বহি আছোঁ চব বাহিৰত বহি আছোঁ অকণমান আড্ডা দি আছোঁ অকণমান আজি ডিনাৰ ভাতে বনালে তাৰ লগতে চব্জি তাৰ লগত আৰু এটা ভাজি আছে চমা এনেকৈ দেখাইছোঁ আৰু এটা ভাজি এইফালে টক বনালে সেয়া দালি আৰু সেয়া হৈছে আজিৰ আইটেম পনীৰ এওঁলোকে খাই আছে এটা মাহ মই আৰু খুৰী বহিম আৰু খাবলৈ আৰু বাকী এইখিনিতো এচেঞ্চিয়েলছ গাইজ আমাৰ ঘৰত আপোনালোকে মানে ক্লিয়াৰলি দেখা নাপাব দেই মই কেনেকৈ দেখাওঁ নাজানো ৰ'ব সি দেখিছেনে সি তাতে সেয়া হৈছে মানে ফেঁচা লক্ষীমাৰ বাহন অ' মাই গড আমাৰ মানে গেটখনত আছিল হা প্ৰথমে তেতিয়া লাইট পৰি আছিলে কিন্তু এতিয়া সেই ওপৰলৈ মানে উৰি গ'ল জাষ্ট মানে ব্লেককৈ যে দেখিছে যে আপোনালোকে যে সেয়া সেই তাৰডালত আকৌ চ' গাইজ ফাইনেলি আজি দিনটো ধুনীয়াকৈ পাৰ হ'ল সেইফালে চাকি জ্বলিয়ে আছে দেখিছে আপোনালোকে আৰু আশা কৰিছোঁ আপোনালোকৰ দিনটো ধুনীয়াকৈ পাৰ হ'ল সকলোখিনি বাধা বিঘিনি নোহোৱাকৈ হৈ গ'ল আৰু লক্ষীমাই যেন সকলোকে কৃপা কৰে তাৰে আশা কৰিছোঁ মই যিমানখিনি পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তাতে মাজতে দেখাওঁতে কৰোঁতে কিবা ভুল হ'বও পাৰে তাৰ কাৰণে বেয়া পাই নাথাকিব আৰু একদম আৰম্ভণিৰ পৰা শেষলৈকে ব্লগটো চাব আশা কৰিছোঁ যাতে ব্লগটো চাই আপোনালোকে ভাল পাব চ' লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমান ছাপোৰ্ট কৰিব মৰম দিব মোৰ সিমানেই মানে মই মটিভেট হ'ম আৰু যাতে ধুনীয়া ধুনীয়া ব্লগছ আপোনালোকলৈ দিব পাৰোঁ লাহে লাহে প্লেনিং কৰি যাম তেনেকৈ ব্লগছ আনিবলৈ সেয়াই মানে লাহেকৈ যিহেতু কাম কাজ যাৰ যেনেকৈ চবেই আৰম্ভ কৰিছে বা দিনবোৰতো তেনেকৈ আগবঢ়াই নিবই লাগিব বাট জানো অসমবাসীৰ প্ৰতিজন অসমীয়াৰ মনত কোনোবা এটা কোণত এই দুখটো আছে আৰু সেই দুখটো সদায় থাকিব আমাৰ সেই দুখটো মানে কেতিয়াও
পাহৰি যোৱা বা কেতিয়াও ৰিপ্লেচ কৰিব পৰা নহয় সেই লছটো আমি কেতিয়াও মানে ফিল আপ কৰিব নোৱাৰোঁ সেইটোতো জানোৱেই তথাপিও নিজৰ নিজৰ কামখিনিতো আগবঢ়াই নিবই লাগিব সেইকাৰণে মানে অকণমান নিজকে চম্ভালি মেলি আকৌ আৰম্ভ কৰিছোঁ আৰু ভ্লগিং আৰু বাকী কামবোৰ আশা কৰিছোঁ যাতে সকলো অসমবাসীয়ে নিজৰ নিজৰ কামবোৰ তেনেকৈ আৰম্ভ কৰিছে আমি সকলোৱে ইজন সিজনক বুজি পাইছোঁ চবেই আমি নিজৰ নিজৰ মনৰ কথাখিনি জানো নিজৰ দুখটো বুজি পাইছোঁ তেনেকৈ ইজন সিজনক মানে সহায় কৰি যাব লাগিব আগবাঢ়ি যাব লাগিব যেনেকুৱা অসম জুবিন দাই বিচাৰিছিলে তেনেকুৱা অসম এখন একেলগে গঢ়ি আমি আগবঢ়াই নিব লাগিব আৰু সেইটোৱে ক'ৰবাত নহয় ক'ৰবাততো দুখটো থাকিবই আৰু সেইটো ফৰএভাৰ কাৰণে থাকিব সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ যে মানে এতিয়া নাই আৰু দুখটো সেই বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ সেইটো মানে অসম্ভৱ কথা বাট এতিয়া যিখিনি প্ৰচেছ চলি আছে সেইখিনি যাতে ভালকৈ হৈ যায় যাতে আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ যাতে ৰিজাল্ট পাওঁ যাতে কোনোবা এটা কোণাত অকণমান হ'লেও যাতে অসমীয়া হিচাপে অকণমান হ'লেও যাতে আমি শান্তি অকণ পাওঁ চ' যিহেতু এতিয়াও মানে প্ৰচেছটো চলি আছে চ' সেয়াটো পাহৰিব নোৱাৰোঁ সেইকাৰণে ভাবিলোঁ এবাৰ মানে কৈ দিওঁ আৰু যিহেতু মনত মানে চলিয়ে থাকে এনি টাইম কিবা এটা ভিডিঅ' দেখিলেই বা আজিও তাৰমানে লক্ষ্মী পূজা হয় যদিও আমাৰ তলত ধুনীয়াকৈ পাতে ডাঙৰকৈ কিন্তু মানে গান জুবিন দাৰে লগাই থৈ দিছে চ' পাহৰিব নোৱাৰোঁ তাৰমানে বিকজ আমাৰ ডেইলি লাইফৰ লগত মানে জড়িত জুবিন দা ডেইলি লাইফৰ লগত জড়িত এনেকুৱা নহয় যে কিবা এটা অকেজনতহে আমি মনত পেলাওঁ বা গান শুনো চ' সেইকাৰণে সেইটো একেবাৰে পাহৰিব নোৱাৰা বাট আমি তেনেকৈ এতিয়া তেওঁ বিচাৰ অসমখনে গঢ়িম আৰু ধুনীয়াকৈ আগবাঢ়ি যাম ইজনে সিজনক সহায় কৰিম সেইটোৱে আৰু চ' এই ভ্লগটো যাতে আপোনালোকে চাই ভাল পায় আগলৈও মই চেষ্টা কৰিম আৰু ভাল ভাল ভ্লগছ আনিবলৈ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তেনেকৈ এতিয়াতো চব হ'ব আৰু দিনৰ এনল হৈ গ'ল মই এডিটিং কৰিব লাগিব যাতে কালিলৈ আপোনালোকক মই ব্লগটো দিব পাৰোঁ চ' য়েছ আকৌ জল্দি লগ পাম টিল দেন বি হেল্ডি পিছ জয় জুবিন দা আডিঅ'ছ